হয় এই মুহূৰ্তত মই বৰপাৰাত উপস্থিত আছো আৰু বঙাইগাঁও বৰপাৰাত এয়া খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাইছে আৰু আমি দেখুৱাইছো ৰাজপথত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেখেতসকলৰ মূলত কথাটো হৈছে যে খিলঞ্জীয়া লোকৰ ওপৰত চলা অত্যাচাৰ এক প্ৰকাৰ তেখেতসকলে সহ্য নকৰিব এই ধৰণৰ দাবী লৈ পেলাই আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বহুকেইটা দল সংগঠন আছে আক্ৰাছু আছে আছু আছে কৃষক মুক্তি আছে গৰিয়ামুৰি আছে অকণমান আপোনাৰ ওচৰলৈ আহিছো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কিহৰ বিৰুদ্ধে যোৱাকালি আৰোগ্য হস্পিটেলত কেইজনমান নিমকি গুণ্ডাই বিহাৰ ইউপিৰ নিচিনা ভাবি বঙাইগাঁৱত তেওঁলোকে এখন হস্পিটেল দানা মাৰিছিলে আৰু বঙাইগাঁৱত আৰক্ষী প্ৰশাসনে আজিলৈকে কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে অনতিপলমে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু বঙাইগাঁও জিলাত আজিৰে পৰা কাৰ্যকৰী হোৱাকে কোনো এজন খিলঞ্জীয়া মানুহৰ মাটি যাতে বহিৰাগতই কিনিব নোৱাৰে আৰু যদি বহিৰাগত মানুহক কাৰোবাৰ আমি মাটি বিক্ৰী কৰা শুনা পাওঁ এই দালাল বা এই ৰেজিষ্টাৰ কৰা অফিচাৰজনৰ কিন্তু ওপৰত আমি একশ্যন ল'বলৈ বাধ্য হ'ম আজিৰে পৰা বঙাইগাঁৱৰ খিলঞ্জীয়া মানুহৰ মাটি যাতে কোনো বহিৰাগত মানুহে কিনিব নোৱাৰে তাৰ কাৰণে বঙাইগাঁও জিলাখনৰ প্ৰশাসনে ব্যৱস্থা লওক নহ'লে কিন্তু আমি ব্যক্তিগতভাৱে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু তেতিয়া পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব বঙাইগাঁৱৰ আৰোগ্য হস্পিটেলত যিটো কাণ্ড হ'ল এই কাণ্ডৰ প্ৰত্যেকজন অপৰাধীক গ্ৰেপ্তাৰ কৰক এইখন ইউপি বিহাৰ নহয় ইয়াত বিহাৰী বাৰোৱাৰীৰ দাদাগিৰি ইয়াত নচলিব তেওঁলোকৰ দাদাগিৰি আমি ঠাণ্ডা কৰিব পাৰোঁ কিন্তু ধৈৰ্য ধৰি আছো বঙাইগাঁও প্ৰশাসনে অনতিপলমে সকলোকে গ্ৰেপ্তাৰ কৰক নহ'লে কিন্তু আমি সকলোকে ঘৰে ঘৰে গৈ তেওঁলোকক কিন্তু পিটিবলৈ বাধ্য হ'ম বুলডোজাৰ আমাৰ লগতো আছে বুলডোজাৰ আমিও চলাবলৈ বাধ্য হ'ম প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি দেখুৱাইছো আমি দেখুৱাইছো অকণমান জানিবলৈ যত্ন কৰিম আমাৰ সৈতে আক্ৰাছুৰ আছে আক্ৰাছুৰ সভাপতি আছে আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ আৰু সহ্য কৰা নহ'ব কাৰণ বহুত সহ্য কৰিলো বাৰে বাৰে এটাৰ পিছত এটা আৰম্ভ কৰিব আজি যোৱা পৰহি দিনা আৰোগ্য হস্পিটেল আহি তলা মাৰিব সাহস পালে এইবাৰ আমি ছাত্ৰ সন্থাৰ লগতে খিলঞ্জীয়া ঐক্য মঞ্চ ইয়াত হাত সাৱটি বহি নাথাকে জিলা প্ৰশাসনক আহ্বান জনাইছো অতি সোনকালে কঠোৰতম যদি ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু খিলঞ্জীয়াৰ ওপৰত আন্দোলন কিন্তু এইবিলাক খিলঞ্জীয়াসকলে কৰিবই লগতে খিলঞ্জীয়াৰ ভূমি ক্ৰয় বিক্ৰয় কৰা বন্ধ কৰক আৰু যিসকল দালালে আজি খিলঞ্জীয়াসকলৰ মাটি বাৰী কিনা বেচা কৰি আছে সিহঁতক সাৱধানে থকাৰ কাৰণে আমি আহ্বান জনাইছো পাইছে আমি জানিবলৈ যত্ন কৰিম গৰিয়ামুৰিয়া আছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি আপোনালোকে কি ক'ব আজি আমি খিলঞ্জীয়া ঐক্য মঞ্চ বঙাইগাঁও জিলাত গঠন হ'ল আমাৰ এখন নতুন সংগ্ৰাম আজিৰ পৰা আৰম্ভ হ'ব আমি যোৱাকালি দেখিছো যে এজন ইয়াতে বিকাশ সিং নামৰ গুণ্ডাই আৰোগ্য হস্পিটেল বন্ধ কৰি দিছে এইখন অসমৰ বায়ু পানী সেৱন কৰি এখন খিলঞ্জীয়াৰ প্ৰতিষ্ঠানত তলাই লগাই দিয়াৰ তেওঁলোকে সাহসত পালে এই কথা আমাৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ দ্বিতীয় কথা যে এই দুজন ব্যক্তিক বঙাইগাঁও জিলাত মাত্ৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে কিন্তু তেওঁৰ লগত থকা হাংগু বাংগু কিন্তু গ্ৰেপ্তাৰ কৰা হোৱা নাই গতিকে আমি খিলঞ্জীয়া ঐক্য মঞ্চ আৰক্ষী অধীক্ষকক 24 ঘণ্টা সময় দিছো যে 24 ঘণ্টাৰ ভিতৰত গোটেই হাংগু বাংগুক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু লগতে কৈছো যে বঙাইগাঁও জিলাত যেনে শিৱসাগৰৰ নিচিনা পৰিস্থিতি নহয় তাৰ কাৰণে কিন্তু জিলা প্ৰশাসনে অনতিপলমে দায়িত্ব গ্ৰহণ কৰক অন্যথা কিন্তু আমি শিৱসাগৰৰ নিচিনা পৰিস্থিতি কিন্তু বঙাইগাঁৱত থিয় কৰাই দিম এই কথা কিন্তু স্পষ্ট দেখিবলৈ পাইছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি দেখুৱাইছো ইতিমধ্যে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই ধৰণে আমি দেখুৱাইছো বঙাইগাঁও বৰপাৰা ৰাজপথত এই ধৰণে খিলঞ্জীয়া ঐক্য মঞ্চই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আয়ুষে দেখুৱাই গৈ আছে এয়া পৰিৱেশ আমি দেখুৱাই গৈছো আৰু অকণমান জানিবলৈ যত্ন কৰিম সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক আছে সদৌ অসম ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আপোনাক স্বাগতম জনাইছো খিলঞ্জীয়া ঐক্য মঞ্চই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কি ক'ব আপোনালোকে হয় চাওক আমি সমগ্ৰ অসমত যি অৰাজকতা সৃষ্টি হৈছে সমগ্ৰ অসমৰ লগতে আমি বঙাইগাঁও জিলাতো আজি আমি খিলঞ্জীয়া অসমীয়াসকলে আমি সংঘাত পৰিবলগীয়া হৈছে আমি আজি সেয়েহে বঙাইগাঁও জিলাত খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰিছো আৰু এই আমি ঐক্য মঞ্চে যাতে খিলঞ্জীয়াৰ আধিপত্য আমি ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু অনাগত দিনত আমি অখিলঞ্জীয়া লোকসকলক আমি আজিৰ ইয়াৰ প্ৰতিবাদী স্থলীৰ পৰা সকীয়াই দিব বিচাৰিছো আপোনালোকৰ যি দপদপনি সেই দপদপনি আমি কেতিয়া চলাব নিদিওঁ আৰু অনাগত দিনত যদি আপোনালোকে এই এনেকুৱা ধৰণে যদি থাকে আমিও হাতাপতি বহি নাথাকো দেখিবলৈ পাইছে প্ৰতিবাদী কাৰ্যসূচী য'ত ৰূপায়ণ কৰা হৈছে তাৰ পৰা আমি দৃশ্য দেখুৱাই গৈছো আৰু মূলত কথাটো হৈছে যে যি ধৰণৰ তেওঁলোকে বিচাৰিছে খিলঞ্জীয়া ঐক্য মঞ্চই বিচাৰিছে যে বঙাইগাঁৱত খিলঞ্জীয়াৰ অধিপত্য থাকিব লাগে তাৰ সমান্তৰালকৈ যাতে সকলোৱে সুৰক্ষা পায় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে লগতে দাবী জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ